আৰু ব্ৰিটিছৰ হাতৰ পৰা আমাৰ ৰাষ্ট্ৰ কাঢ়ি আনিবলৈ ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মনীষীসকলৰ নেতৃত্বত এক প্লেটফৰ্মত একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ পূৰ্বপুৰুষে যুঁজ দিছিল। আমি এই চেগতে জাতিৰ পিতা মহাত্মা গান্ধীক আমি স্মৰণ কৰিছোঁ শ্ৰদ্ধাৰে। সুভাষ চন্দ্ৰ বোস, শহীদ ভগৎ সিং, আশফাকুল্লাহ খান, মৌলানা আবুল কালাম আজাদ যোদ্ধা আছে যিসকলে জেলত আবদ্ধ হৈ বহু সময় অতিবাহিত কৰিছে। তাৰ পিছত গৈ লাখ লাখ ভাৰতীয় নাগৰিকৰ তেজৰ বিনিময়তে আমি এই স্বাধীনতা লাভ কৰিছোঁ। স্বাধীনতা আজি ৭৯ বছৰ আমি অতিক্ৰম কৰিলোঁ হিচাপে আমি গৰ্বিত। আমি ভাৰতৰ নাগৰিক হিচাপে নিজকে গৌৰৱবোধ কৰোঁ। এই ৰাষ্ট্ৰক স্বাধীন কৰাৰ ক্ষেত্ৰত অন্যান্য জাতি জনগোষ্ঠীৰ যিমান ত্যাগ কুৰবানী আৰু তেজ আছে, আপোনাৰ মোৰ পূৰ্বপুৰুষৰো সমান তেজ আছে এই ৰাষ্ট্ৰত। গতিকে স্বাধীন ভাৰতৰ এটা সংবিধান আছে। সংবিধান হিচাপে আমি সকলোৱে ভাৰতত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ সমান অধিকাৰৰ মালিক। কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ এই পবিত্ৰ দিনত এই কথাটো আমি স্মৰণ কৰিব লাগিব। ৭৯ বছৰ হৈ যোৱাৰ পিছতো এতিয়াও ভাৰতবৰ্ষত প্ৰায় ৩০ৰ পৰা ৪০ কোটি মানুহ আছে যিসকলৰ নিজৰ মাটি নাই থাকিবলৈ। ভাৰতৰ কিছু প্ৰান্তত মণিপুৰৰ পৰা আৰম্ভ কৰি কাশ্মীৰলৈকে বিভিন্ন জায়গাত বিভিন্ন ধৰণৰ আজিও কাৰ্যকলাপ চলি আছে যি অশান্তি সৃষ্টি কৰিছে। গতিকে আমি সকলোৱে মিলি এই অশান্তিবিলাক দূৰ কৰিব লাগিব। সম্প্ৰীতি বৃদ্ধি কৰাৰ কাৰণে সকলো জাতি